নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ লাখ লাখ হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতিকৈ খুবেই গুৰুত্বপূৰ্ণ খবৰ। এতিয়া অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে যিসকল মেধাৱী ছাত্ৰী আছে, যিসকলে মেধা শিক্ষাৰে হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব এখনকৈ স্কুটি। এতিয়া কথাটো হৈছে যে এই স্কুটি কোনসকল শিক্ষাৰ্থীয়ে লাভ কৰিব, লগতে এই স্কুটি লাভ কৰিবলৈ হলে ক'ত কি কেনেকৈ আবেদন কৰিব লাগিব, শিক্ষাৰ্থীসকলে কি কি নথি-পত্ৰ লাগিব, আজিৰ এই ভিডিঅ'টো সকলোবোৰ কথা তথ্য অনুসৰি তোমালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। লগতে যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা, যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি 3 দিনমান আগতে তোমালোকৰ বাবে ভিডিঅ' দিছিলো। সেই ভিডিঅ'টোত আমি আলোচনা কৰিছিলো যে এইবাৰ যিসকল ছাত্ৰীয়ে 60% লাভ কৰিব, লগতে ছাত্ৰসকলে 75% লাভ কৰিব, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে স্কুটি লাভ কৰিব বুলি। ইয়াতে আগৰ 2025-2026 বৰ্ষত যিসকল স্কুটিৰ বাজেট, সেই বাজেটখনত স্কুটিৰ বাবে 60% আৰু ল'ৰাৰ বাবে 75% নম্বৰ ধাৰ্য কৰা হৈছিল। কিন্তু এতিয়া আমি জানিব পাইছো আৰু তোমালোকৰ যিটো মেৰিট লিষ্ট ওলাই পৰিছে, সেই মেৰিট লিষ্টৰ সম্পৰ্কে আমি জানিব পাইছো যে এইবাৰ তোমালোকক 80% নম্বৰতহে তোমালোকক স্কুটি প্ৰদান কৰিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মই 2024 বৰ্ষৰ যিখন তোমালোকৰ স্কুটি গাইডলাইন আছিল সেইখন তোমালোকক দেখুৱাম। তাত আচলতে বিত্তমন্ত্ৰীয়ে কি কৈছে যে যিসকলে স্কুটি লাভ কৰিব আৰু সেই বাজেটখন 2024 আৰু 25ৰ বাবে ধাৰ্য কৰা হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু তোমালোকৰ 80% নম্বৰত স্কুটি দিব বুলি কোৱা কথাটো হয়তো তোমালোকে দেখিছা যে বহুতো ঠায়ে ঠায়ে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰি আছে। প্ৰতিবাদ কৰি কৈছে যে ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75% দিব লাগে স্কুটি বুলি ঠায়ে ঠায়ে ছাত্ৰ-ছাত্ৰীয়ে দি আছে প্ৰতিবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াতে স্ক্ৰীনত তোমালোকে হয়তো দেখিছা যে 60% বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছোৱালী আৰু 75% পোৱা বা তাতকৈ অধিক নম্বৰ লাভ কৰা ল'ৰাসকলৰ হাই ছেকেণ্ডাৰী পৰীক্ষা 2025 প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি মেৰিট বঁটা হিচাপে প্ৰদান কৰা হ'ব। মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই 2024-25 চনৰ বাজেট ভাষণত 2024 চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাতে 50% বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছোৱালী আৰু 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰা ল'ৰাক স্কুটি প্ৰদান কৰাৰ কথা ঘোষণা কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াতে কোৱা হৈছে যে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই 2024-25 চনৰ বাজেট ভাষণত 2024 চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 50% বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছোৱালী আৰু 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰা ল'ৰাক স্কুটি প্ৰদান কৰাৰ কথা ঘোষণা কৰে। তোমালোকে ইয়াতে দেখিছা যে 2024ৰ লগতে 2024-25 বৰ্ষৰ কাৰণে ধাৰ্য কৰা হৈছিল অফ আছাম ইন হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট যে 2024-25 বৰ্ষৰ বাবে আঁচনিখন অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াতে কোৱা হৈছে যে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে বা আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে 2024-25 বৰ্ষৰ বাবে আঁচনিখন অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। কিন্তু আমি দেখিবলৈ পাইছো যে এইবাৰ তোমালোকক 80% নম্বৰত স্কুটি প্ৰদান কৰা হ'ব আৰু তাক লৈ এতিয়া ছাত্ৰ-ছাত্ৰীয়ে ঠায়ে ঠায়ে দি আছে প্ৰতিবাদ। 80%ত নহয়, আমাক 60% ছোৱালী আৰু 75% ল'ৰাক স্কুটি প্ৰদান কৰিব লাগে বুলি ইয়াতে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ঠায়ে ঠায়ে দি আছে প্ৰতিবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি সেই সন্দৰ্ভত তোমালোকক কিছুদিন আগতে ভিডিঅ' বনাই দিছিলো। সেই ভিডিঅ'টোত আমি কৈ দিছিলো যে ছোৱালীৰ বাবে 60% আৰু ল'ৰাসকলৰ বাবে 75%
বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক কমেণ্ট কৰি কৈছিল যে 80%হে দিব স্কুটি, 60% বা 75% নিদিয়ে। কিন্তু তোমালোকৰ যিটো স্কুটিৰ গাইডলাইন আছে সেইখন আমি তোমালোকক জনালো। ইয়াতে কোৱা হৈছে যে 2024-25 বৰ্ষৰ বাবে আঁচনিখন অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। কিন্তু 2025 বৰ্ষৰ বাবে যিটো সিদ্ধান্ত লৈছিল, অব্যাহত ৰখাৰ যিটো সিদ্ধান্ত লৈছিল, সেয়া চৰকাৰে বাতিল কৰা হৈছে। লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে 80% পাইছা তেওঁলোকে স্কুটি লাভ কৰিব। তেওঁলোকে স্কুটি লাভ কৰিবৰ বাবে সেইসকলে কি কি কৰিব লাগিব, কি কি নথিপত্ৰ লাগিব, কি কি আবেদন, ক'ত কেনেকৈ আবেদন কৰিব লাগিব, এই সকলোবোৰ কথা তথ্য অনুযায়ী আজি আমি তোমালোকক পুনৰ এটা নতুন এটা ভিডিঅ'ত লৈ আনিম। গতিকে যদি এই চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।